আপনারা দেখছেন বাস্তব উপস্থাপন, আমি রাজীব। এনকাউন্টার, এনকাউন্টার, পুলিশের গুলিতে গুরুতর আহত যুবক শিলচর মেডিকেল কলেজ হাসপাতালে চিকিৎসাধীন। ভিনধর্মী যুবতীকে নিয়ে পালিয়ে যাওয়া যুবককে গুলি করেছে পুলিশ। ইতিমধ্যে পুলিশ সুপার সে বিষয়ে সংবাদ মাধ্যমের সহিত কথা বলেছেন। আমরা পুলিশ সুপারের সে বক্তব্য আপনাদের সম্মুখে তুলে ধরছি। তার আগে বলতে চাইব, মান্নান আলী নামের বছর 32-এর যুবক সেই রিকিয়াসন পদবীর যুবতীকে নিয়ে পালিয়ে যায়। তার পরবর্তী সময়ে সেই যুবতীকে উদ্ধার করতে পুলিশের উপর চাপ সৃষ্টি করে হিন্দুত্ববাদী সংগঠনগুলো। শনিবার রাতে যুবতী সমেত মান্নানকে পাকড়াও করে পুলিশ। ইতিমধ্যে পুলিশ সুপার যে বিষয়টি তুলে ধরেছেন, হাসপাতালে নিয়ে যাওয়ার পথে পুলিশের উপর আক্রমণ করে পালিয়ে যাওয়ার চেষ্টা করে। তার পরবর্তী সময়ে পুলিশ তাকে আটকাতে ব্ল্যাঙ্ক ফায়ার করে। সেই ব্ল্যাঙ্ক ফায়ারেও না দাঁড়ানো পরবর্তী সময়ে পুলিশ তাকে লক্ষ্য করে গুলি করে, তার পায়ে গুলি লেগেছে। তবু আমরা আপনাদের সম্মুখে তুলে ধরছি। বিনাকান্দিত যোৱাকালি এটা সিৰিয়াছ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন এটা উদ্ভৱ হৈছিলে। তাত এগৰাকী ছোৱালীক, 19 বছৰীয়া ছোৱালীক, চাহ বাগিচাৰ ছোৱালীক স্থানীয় এগৰাকী যুৱকে তেওঁ ইতিমধ্যে বিয়া বাৰু কৰা ল'ৰা ছোৱালী আছে, আৰু ছোৱালীজনীক কিডনেপ কৰি লৈ যায়। তাৰ ফলত স্থানীয় ৰাইজে তাত কেইবাশ লোক গোট খাই তাত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। সেই সময়ত পুলিচৰ সৈতেও যিসকল এজিটেটেড লোক আছিলে তেওঁলোকৰ মাজত হতাহতি হ'ল। আৰু ইতিমধ্যে যিজন ব্যক্তি, একিউজ যিজন ব্যক্তি, তেওঁৰ নাম হ'ল মানান আহমেদ। তেওঁৰ বয়স 32 বছৰ। তেওঁ সেই ছোৱালীগৰাকীক কিডনেপ কৰি ইয়াৰ পৰা লৈ যাবৰ কাৰণে চেষ্টা কৰিছিলে। সেইটো সময়ত আমি মিজোৰাম বৰ্ডাৰত বিশেষ সূত্ৰৰ পম খেদি আমি সেই ছোৱালীগৰাকীক ৰিকভাৰ কৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু মানান আহমেদ নামৰ যিজন একিউজ ব্যক্তি আছিলে তেওঁক ধৰিবলৈ আমি সক্ষম হ'লোঁ। আৰু ৰাতিয়ে আমি যেতিয়া সেইজন ব্যক্তিক আমি লৈ আহোঁ, বাছকান্দি আউটপোষ্টত যেতিয়া লৈ অহা হয়, বাছকান্দি আউটপোষ্টলৈ লৈ অহা হয়, সেইটো সময়তে ৰাতি প্ৰায় 2টা বজাত যেতিয়া তেওঁক চিকিৎসাৰ কাৰণে লৈ যোৱা হয়, মানে নৰ্মেল চিকিৎসাৰ কাৰণে যেতিয়া লৈ যোৱা হয়, সেই সময়ত শিৱপুৰ নামৰ এটা অঞ্চলত, মৰগাং শিৱপুৰ বাছকান্দিৰ এটা অঞ্চলত তেওঁ আমাৰ আৰক্ষীৰ যিজন কৰ্তব্যৰত কনষ্টেবল আছিলে তেওঁক আঘাত কৰি তেওঁ পলাই যাবলৈ চেষ্টা কৰে। আৰু পলাই যাবলৈ চেষ্টা কৰি তেওঁ বহু দূৰ দৌৰি যায়। পুলিচে তেওঁক বাৰম্বাৰ ৰ'বৰ কাৰণে নিৰ্দেশ দিয়ে। তেওঁক ৰ'বৰ কাৰণে ৱাৰ্ণিং দিয়াৰ পিছতো তেওঁ নৰয়। তেতিয়া পুলিচে উপায়ন্তৰ হৈ এটা ব্লেংক ফায়াৰ কৰে। আৰু ব্লেংক ফায়াৰ কৰাৰ পিছতো যেতিয়া তেওঁ নৰয়, আৰু তেওঁ ওচৰতে মানে যিটো পথাৰ আছিলে, আৰু ৰাতিৰ সুযোগ লৈ তেওঁ পলাই যাবলৈ চেষ্টা কৰে। আৰু সেই সময়তে পুলিচে তেওঁক বিল' দ্য নি আৰু তেওঁক এটা ফায়াৰ কৰিবলৈ কাৰণে বাধ্য হয়। আৰু সেই সময়তে তেওঁ ভৰিত কিছু পৰিমাণে আহত হয়, আৰু লগে লগে পুলিচে তেওঁক ধৰিবলৈ সক্ষম হ'ল। তেওঁক ধৰি আমি ইমিডিয়েট স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। আৰু স্থানীয় চিকিৎসালয়লৈ লৈ যোৱাৰ পিছতে তেওঁক শিলচৰ মেডিকেল কলেজত পুৱতি নিশা তেওঁক ভৰ্তি কৰোৱা হয়। আৰু গোটেই ঘটনাটোত আমাৰ আৰক্ষীৰ এগৰাকী কনষ্টেবল জেছিমুদ্দিন লস্কৰ বুলি এজন কনষ্টেবল আছিলে, আৰু তেওঁক যেতিয়া আঘাত কৰিছে তেওঁ বহু পৰিমাণে আঘাতপ্ৰাপ্ত হয়, আৰু তেওঁ বৰ্তমান চিকিৎসাধীন হৈ আছে। গতিকে গোটেই ঘটনাটোত আমি এটা মোকৰ্দমা ৰুজু কৰিছোঁ, আৰু মোকৰ্দমা ৰুজু কৰি আমি তদন্ত অব্যাহত ৰাখিছোঁ। আৰু এই যিটো ঘটনা হৈছে, এই ঘটনাটোত যাতে পুংখানুপুংখে যাতে ইয়াক অনুসন্ধান হয়, তাৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। ইয়াতে এটা কথা, তেওঁলোকৰ পৰিয়ালৰ তেওঁ যিটো এটা অভিযোগ কৰিছে যে তেওঁ আত্মসমৰ্পণ কৰিছিল। আত্মসমৰ্পণ কৰাৰ পাছত তেওঁ লৈ যোৱাৰ সময়ত গুলি কৰা হৈছে বিনা কাৰণত, তেনেকুৱা এটা অভিযোগ উত্থাপিত হৈ আছে। নাই, বিনা কাৰণতো কোনো কথাই নাই। তেনেকুৱা যিটো ঘটনা হৈছে, যিটো ৰাতিয়ে আমি ব্যক্তিগতভাৱে গৈ সকলো অঞ্চলটো আমি ভিজিট কৰিছোঁ, আৰু তেওঁ ৰাস্তাৰ পৰা বহুত দূৰলৈকে তেওঁ পলাই গৈছে। সেই অঞ্চলত পলাই যোৱাৰ পাছতো তাৰ পাছত পুলিচে উপায়ন্তৰ হৈ সকলো যিখিনি আমি আইনগত ব্যৱস্থা ল'ব লাগে, ব্যৱস্থা লোৱাৰ পিছতো তেওঁ ৰোৱা নাই। আৰু গতিকে তাৰ পাছত সেইকাৰণে পুলিচে এটা গুলি কৰিবলৈ বাধ্য হ'ল, আৰু বিল' দ্য নি, আৰু সেই সময়ত তেওঁ আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান চিকিৎসাধীন হৈ আছে। আৰু গোটেই বিষয়টো আমি মোকৰ্দমা ৰুজু কৰিছোঁ আৰু তদন্ত অব্যাহত ৰাখিছোঁ। আৰু এটা কথা ছাৰ, যিটো চৰ্চা চলি আছে যে তেওঁ আত্মসমৰ্পণ কৰিছে বুলি এটা কথা উঠি আছে, এইটো কিমান নহয়, এইটো পুলিচে আমাৰ একটা বিশেষ সূত্ৰৰ পম খেদি, যিহেতুকে তাত বিনাকান্দি অঞ্চলত এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছিলে, আৰু সেই সময়ত তেওঁ সীমান্তৰ মিজোৰাম সীমান্তৱৰ্তী অঞ্চলেদি তেওঁ পলাই যাবলৈ চেষ্টা কৰিছে, আৰু সেই সময়তে আমাৰ আৰক্ষীয়ে তেওঁক ধৰিবলৈ সক্ষম হৈছে।